সাপে খুটিলে কেতিয়াও ধুব নালাগে। সাপে খুটিলে কেতিয়াও বান্ধিব নালাগে। সাপে খুটিলে কাটিবও নালাগে আৰু চুপিবও নালাগে। গৰম দিন অহাৰ লগে লগে এতিয়া সাপসমূহেও মুক্ত বিচৰণ কৰিবলৈ ধৰিছে। গৰমৰ পৰা ৰক্ষা পাবলৈ ঠাণ্ডা বিচাৰি মানুহৰ ঘৰৰ বিভিন্ন স্থানত সাপে আশ্ৰয় লয়। আশ্ৰয় লৈ থকা অৱস্থাত কোনো লোকে যদি নেদেখাকৈ সাপক গচকি পায়, লগে লগেই সাপডালে দংশন কৰাৰ সম্ভাৱনা অধিক হৈ পৰে। তেনে ক্ষেত্ৰত সাপে দংশন কৰাৰ লগে লগে কেতিয়াও নকৰিব এইসমূহ ভুল। সাপে দংশন কৰা ঠাইখিনি কেতিয়াও ধুই দিব নালাগে। লগতে দংশন কৰা ঠাইখিনি বান্ধিব নালাগে আৰু লগতে এই ঠাইখিনি কাটিব বা চুপি দিবও নালাগে। এইসমূহ কাম কৰাৰ পৰিৱৰ্তে লগে লগে ব্যক্তিজনক ওচৰৰ চিকিৎসালয়লৈ যিমান পাৰি সিমান সোনকালে লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসক সুৰজিৎ গিৰিয়ে কয় যে সাপে দংশন কৰাৰ লগে লগে ব্যক্তিজন তৎক্ষণাত ওচৰতে থকা চিকিৎসালয়লৈ যাব লাগে। প্ৰথম 24 ঘণ্টা ওচৰৰ চিকিৎসালয়তে চিকিৎসাধীন হৈ থাকিব লাগে। তাৰ পাছত দূৰণিৰ চিকিৎসালয়লৈ যাব বিচাৰিলে ব্যক্তিজন যাব পাৰে। সৰ্পদংশন কৰিলে কেতিয়াও চাবোন পানীৰে ধুব নালাগে। আপোনাৰ ধৰক সাধাৰণতে আমি যিখিনি আপোনাৰ সমাজত আমি যিখিনি জানি আছোঁ বা বুজি আছোঁ বা আমাক শিকোৱা হৈছে সেইবোৰ আচলতে কৰিব নালাগে। যেনে ধৰক আপুনি ধৰক সৰ্পদংশন হ'লে কেতিয়াও ধুব নালাগে, বান্ধিব নালাগে, কাটিব নালাগে, চুপিব নালাগে। যিমান পাৰি লৰচৰ নকৰাকৈ ওচৰৰ হস্পিটেল আহিব লাগে। চ' আপুনি দূৰলৈ কেতিয়াও নাযাব, ওচৰৰ হস্পিটেললৈ যাব। সকলোবোৰ হস্পিটেলতে আপোনাৰ সুবিধাবোৰ উপলব্ধ হৈ আছেগৈ। প্ৰথম 24 ঘণ্টা সেই ওচৰৰ হস্পিটেলত থাকক। তাৰপিছত আপুনি ধৰক বোলে বিভিন্ন ক'ৰবাত বেলেগ জেগাত যাব বিচাৰিছে, আপুনি যাব পাৰে। চ' এতিয়া আপুনি ধৰক যিমানেই আপোনাৰ জীৱ জন্তু আছে কামোৰে বা আচোৰে, আপুনি সদায় চাবোন পানীৰে ধুব, কিন্তু অকল সৰ্পদংশনতহে নুধুব। এইখিনি কৰিব নালাগে। ঠিক আছে, থেংক ইউ। গ্ৰীষ্মকালীন সময় ওচৰ চাপি অহাৰ লগে লগে প্ৰতিজন ব্যক্তিয়ে এই ক্ষেত্ৰত অত্যন্ত সাৱধান হোৱাটো উচিত। ঘৰৰ ওচৰে পাজৰে থকা জংঘল চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি ৰখাটো প্ৰয়োজনীয়। আমি সেই ঠাইলৈ আকৌ যাবলগীয়া হয়। গতিকে আপোনালোকৰ এটাই কথা কওঁ, চাৰে পোৱাৰে অলপ যদি আমি নিজে সজাগ হৈ থাকোঁ, আমাৰ সৰ্পদংশনৰ পৰা আমি নিজে বাচি থাকিম। আৰু আনকো এই কথাষাৰ ক'ব লাগে। মই অকল বাচি থাকিলে নহ'ব, তাৰে কাৰণে মই বাচি আছোঁ কোনো কথা নাই, কিন্তু আনকো এনেকৈ কেনেকৈ কৰিবি, এইটো কৰিবি, ৰাতি টৰ্চ লাইট লৈ ল'বি। আৰু একচুৱেলি আমি ইভিনিং টাইমতে মেক্সিমাম ৰেস্কিউ কৰি লওঁ। ইভেন কিংকোৰ পৰা আমি ৰাতিয়ে ৰেস্কিউ কৰিছোঁ। মই ৰাতি 12:30 বজাত ৰিলিজ কৰিবলৈ গৈছোঁ জংঘলত কিংকোৰ পৰা। গতিকে মোৰ তেনেকুৱা অভিজ্ঞতা আছে। সেই অভিজ্ঞতাটোৱে কৈছোঁ যে ৰাতি হওক কিন্তু খুব সাৱধান থাকিব আৰু আখৰটো ভালকৈ কৰিব, নহ'লে সাৱধান।